পুৱাৰ টোপনি ভাঙি ওলাই অহা মনটোৱে শৰতৰ শেৱালি বুটলে, কান্ধৰ জুলুঙাইদি সৰি পৰে, সিঁচৰতি হয় আশাৰ খুট খুট কণবোৰ। পুৱাই ৰমলিওৱা চৰাইৰ জাকটোৱে খুটকণবোৰ খুটিয়াই খাবলৈ চায়। মই ৰৈ থাকোঁ, চাই থাকোঁ, কান্দি উঠোঁ, কিন্তু পুনৰ জাগি উঠোঁ। সিহঁতক হুৰ মাৰি খেদাই এটি উশাহ লওঁ, দীঘলীয়া, বৰ দীঘলীয়া। আজি ৰাতিপুৱা খোজকাঢ়ি আহি এই পয়েমটো লিখিছিলোঁ। পয়েম হৈছে নাই নাজানো আৰু চেষ্টা কৰিছোঁ। আৰু এই যিখিনি ভিডিঅ' ক্লিপছ আপোনালোকে দেখিছে এইখিনি কালিৰ, আৰু যিহেতু ভইচ অভাৰটো আজি কৰিছোঁ সেইকাৰণে মই আপোনালোকক আজি লিখা পয়েম এটাই শুনাই দিলোঁ। কালি যিহেতু গুৰু নানক জয়ন্তী বুলি বন্ধ আছিলে, দিনটো বৰ ৰিলেক্স ৱেত স্পেণ্ড কৰিলোঁ। ৰাতিপুৱাই উঠি পেলাই গৰম পানী এগিলাচ খালোঁ। তাৰপিছতে লিখা মেলা দুই এটা কাম আছিল সেইখিনি কৰি ল'লোঁ। কৰি উঠাৰ পিছতে আকৌ ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপিছত মাৰ গাটো যিহেতু অলপ অসুখ আছিল, চ' দুপৰীয়াৰ খানাটো ময়ে বনালোঁ। আৰু এয়া বনালোঁ ভাত, মটৰ ঘুগুনি, বেঙেনা ফ্ৰাই আৰু লগত আচাৰ। আৰু কালি টিভিত মোৰ ফেভৰেট শ্ব' তাৰক মেহতা কা উল্টা চশমাও চালোঁ। আৰু সন্ধিয়া এয়া ভাইটিয়ে আনিছিল, লাগে খালোঁ। আজিলৈ ইমানেই, বাই বাই, উইল মিট ইউ চুন, থেংক ইউ।